মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ উজনি অসমত এজনো মিয়া মানুহ থাকিব নোৱাৰিব পুনৰবাৰ কৈছো উজনি অসমত এজনো মিয়া মানুহ থাকিব নোৱাৰিব 7 দিনৰ সময় দিয়া হৈছে 7 দিনৰ সময় বান্ধি দিয়া হৈছে উজনি অসম খালি কৰিব লাগিব মিয়াই তালি টুপুলা বান্ধি এসপ্তাহৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব এৰিব লাগিব মিয়া সকলে এই হুংকাৰ প্ৰদান কৰিছে উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনে পুনৰবাৰ কৈছো উজনি অসমত কোনো কাৰণতে থাকিব নোৱাৰিব মিয়া 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে 7 দিনৰ ভিতৰত উজনি অসম খালি কৰিব লাগিব মিয়া সকলে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো উজনি অসমত থাকিব নোৱাৰিব কোনো এজন মিয়া উজনি অসম এৰিব লাগিব মিয়াই স্পষ্ট ৰূপত এই হুংকাৰ প্ৰদান কৰিছে 30টাকৈ জাতীয় দল সংগঠনৰ নেতৃত্বই মিয়াক 7 দিনৰ সময়সীমা বান্ধি দিলে উজনি অসমৰ বিভিন্ন দল সংগঠনে এসপ্তাহৰ ভিতৰত তালি টুপুলা বান্ধি উজনি অসম এৰিব লাগিব মিয়াই কোনো এজন মিয়া উজনি অসমত থাকিব নোৱাৰিব এসপ্তাহৰ ভিতৰত মিয়াই উজনি অসম খালি নকৰিলে পৰিস্থিতি বিখম হ'ব যদিহে উজনি অসম খালি নকৰে উজনি অসমৰ পৰা গুছি নাহে তেনেহলে পৰিস্থিতি বিখম হ'ব মিয়াই বাৰম্বাৰ খিলঞ্জীয়া জীয়ৰীক ধৰ্ষণ কৰিছে হত্যা কৰিছে হে আৰু আমি চাই থাকিব নোৱাৰো ধিংকাণ্ডৰ পিছতে মিয়াৰ বিৰুদ্ধে শিৱসাগৰত একত্ৰিত হল 30টাকৈ জাতীয় দল সংগঠন আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত জনাই আছো যি অকল মিয়া এই মুহূৰ্তত উজনি অসমত আছে উজনি অসমৰ বিভিন্ন প্ৰান্তত কিবা কাম কৰি থাকি আছে হে সকল মিয়াক উদ্দেশ্য কৰি হুংকাৰ প্ৰদান কৰিছে উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনে মাত্ৰ 7 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে মিয়া সকলক 7 দিনৰ ভিতৰত উজনি অসম এৰিব লাগিব তালি টুপুলা বান্ধি উজনি অসম ত্যাগ কৰিব লাগিব মিয়াই কোনো এজন মিয়া উজনি অসমত দেখা পাব নালাগিব উজনি অসমত থাকিব নোৱাৰিব বুলি স্পষ্ট ৰূপত ঘোষণা কৰিছে উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনে এই মুহূৰ্তত এই খবৰ জনাইছো মাত্ৰ 7 দিনৰ ভিতৰত তালি টুপুলা বান্ধি উজনি অসম এৰিব লাগিব উজনি অসমৰ পৰা গুছি আহিব লাগিব মিয়া কোনো কাৰণতে মিয়াক উজনি অসমত আশ্ৰয় দিয়া নহব উজনি অসমত থাকিবলৈ দিয়া নহব 7 দিন সময় আছে 7 দিনৰ ভিতৰত তালি টুপুলা বান্ধি যতে আছে তাৰ পৰাই গুছি আহিব লাগিব মিয়া কোনো এজন মিয়াক যাতে উজনি অসমত দেখা পোৱা নাযায় এই হুংকাৰ প্ৰদান কৰিছে উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনে যিহেতু ধিঙত ভয়ংকৰ জঘন্য ঘটনা সংঘটিত হৈ গৈছে এগৰাকী অসমীয়া কিশোৰীক ধৰ্ষণ কৰা হৈছে 3টাকৈ দুৰ্বৃত্তই ধৰ্ষণ কৰিলে আৰু ইয়াৰ পিছতে উজনি অসমত একত্ৰিত হৈছে 30টাকৈ জাতীয় দল সংগঠন মিয়াক হুংকাৰ প্ৰদান কৰি 30টাকৈ জাতীয় দল সংগঠনৰ ফালৰ পৰা স্পষ্ট ৰূপত কৈ দিয়া হৈছে 7 দিন দিছো 7 দিনৰ ভিতৰত উজনি অসম খালি কৰিব লাগিব উজনি অসম এৰিব লাগিব তালি টুপুলা বান্ধি উজনি অসমৰ পৰা গুছি আহিব লাগিব যতে আছে যিয়ে কৰি আছে সকলো কাম এৰি 7 দিনৰ ভিতৰত উজনি অসম এৰিব লাগিব মিয়া সকলে এনেধৰণে স্পষ্ট ৰূপত ঘোষণা কৰি হুংকাৰ প্ৰদান কৰিছে উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনে যদিহে মিয়াই উজনি অসম নেৰে উজনি অসম ত্যাগ নকৰে এসপ্তাহৰ ভিতৰত উজনি অসমৰ পৰা গুছি নাহে তেনেহলে পৰিস্থিতি বিখম হ'ব বুলিও হুংকাৰ প্ৰদান কৰিছে উজনি অসমৰ 30টাকৈ জাতীয় দল সংগঠনে পলম নকৰো শুনোৱা হওক কি কৈছে 30টাকৈ জাতীয় দল সংগঠনৰ নেতৃত্বই এসপ্তাহ সময় দিছো এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টুপুলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহলে কিন্তু পৰিস্থিতি বিখম হ'ব আমি স্পষ্টভাৱে কৈ দিছো বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰো মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছো যে ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ধিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে
তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি মিয়াৰ দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত
উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি বিষম হ'ব
আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক হয়নে তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা এসপ্তাহ সময় দিছোঁ এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব আমি স্পষ্টভাৱে কৈ দিছোঁ বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ
যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব। স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব। স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব। স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব। স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকৰ কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব। স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ। এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে।
ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে, তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব, স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ, এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ, এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে, তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব, স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ, এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ, এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে, তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব, স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ, এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ, এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে, তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব, স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ, এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ, এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে, তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে? তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক। আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব, স্পষ্ট কথা। এসপ্তাহ সময় দিছোঁ, এসপ্তাহৰ ভিতৰত উজনি অসমত যিবোৰ মিয়া আছে মিয়াবোৰে তালি টোপোলা বান্ধি ইয়াৰ পৰা প্ৰস্থান কৰক, নহ'লে কিন্তু পৰিস্থিতি ভীষণ হ'ব। আমি স্পষ্টভাৱে কৈ দিছোঁ, বাৰে বাৰে মিয়াই আমাৰ খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰিব, বাৰে বাৰে মিয়াই আমাক খিলঞ্জীয়া যুৱতীক ধৰ্ষণ কৰি হত্যা কৰিব। এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ, এই কাণ্ড আমি চাই থাকিব নোৱাৰোঁ। মুখ্যমন্ত্ৰী মহোদয়ক আমি কৈছোঁ যে ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল জড়িত হৈ আছে এই অভিযুক্তসকলক কাৰাগাৰলৈ পঠিয়াই এতিয়া ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে। ঢিঙৰ ধৰ্ষণ কাণ্ডৰ লগত যিসকল অভিযুক্ত জড়িত হৈ আছে তেওঁলোকক কাৰাগাৰলৈ পঠিয়াই ভাত ৰুটি খুৱাই সময় নষ্ট কৰিব নালাগে, তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক, হয়নে?
তেওঁলোকক চিধাই এনকাউণ্টাৰ কৰক আৰু স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ মিয়াৰ যি দপদপনি উজনি অসমত সম্পূৰ্ণৰূপে উফৰাই দিয়া হ'ব স্পষ্ট কথা